ভগৱানৰ ট্ৰেজাৰীত চোৰৰ লুটপাট, ৰাম মন্দিৰৰ 7 কোটি টকা গাইব, কোন এই চান্দা চোৰ? প্ৰিয় দৰ্শক, এয়াই দুৰ্ঘোৰ কলিকাল। চোৰে হাত চাফাই কৰিবলৈকো নেৰিলে ৰাম মন্দিৰত। জানিব পৰা গৈছে যে ৰাম মন্দিৰৰ ডনেশ্যন বক্সৰ পৰা চোৰে লুটিলে 7 কোটি টকা। ৰাম ভক্তসকলে আগবঢ়োৱা দান ডনেশ্যন বক্সৰ পৰা উধাও হৈছে। মন্দিৰ ট্ৰাষ্টে এই চুৰিকাণ্ড সন্দৰ্ভত দিয়া উত্তৰ জেলেপীৰ পাকৰ দৰে, আৰু বিৰোধীয়ে দাবী কৰিছে যে দুধ কা দুধ আৰু পানী কা পানী হ'ব লাগে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় দেখুৱাই ৰাখে। প্ৰিয় দৰ্শক, দৈনিক জাগৰণৰ এই খবৰটো চাওক। শ্ৰীৰাম জন্মভূমি মন্দিৰৰ দান পাত্ৰৰ ধনৰাশি গাইব, ধৰা পৰিল 4 পূজাত। দানৰ টকা গণনা কৰা টীমৰ সৈতে জড়িত এজন কৰ্মচাৰী অবিনাশ শুক্লাৰ একাউণ্টৰ পৰা 5 লাখ পুলিচে উদ্ধাৰ কৰি ট্ৰাষ্টৰ একাউণ্টত জমা কৰাইছে। এই খবৰটোত স্পষ্টকৈ লিখা আছে যে মন্দিৰ ট্ৰাষ্টৰ সৈতে জড়িত লোক আৰু সুৰক্ষা কৰ্মীসকলে জেলেপীৰ পাকৰ দৰেহে উত্তৰ দিছে, কিন্তু কোনো এজনেও একো ক'বলৈ সাজু নহয়। অখিলেশ যাদৱে এক্সত পোষ্ট কৰিছিল। তেওঁ লিখিছিল, সমগ্ৰ বিশ্বৰ ভগৱান ৰামৰ উপাসকসকলৰ বাবে এইটো এক অত্যন্ত সংবেদনশীল সংবাদ যে ৰাম মন্দিৰৰ দানৰ কোটি কোটি টকা গায়ব হৈ গৈছে। এইটো মন্দিৰ ট্ৰাষ্টৰ বাবে অত্যন্ত লজ্জাজনক। কোনো এজনো স্পষ্টীকৰণ দিবলৈ আগবাঢ়ি অহা নাই। আদালতে বিষয়টোৰ ওপৰতে চৌমত গোচৰ গ্ৰহণ কৰাৰ দাবী উঠিছে, কাৰণ ইয়াৰ প্ৰত্যক্ষ সম্পৰ্ক বৈশ্বিক স্তৰত সমগ্ৰ সনাতনী সমাজৰ প্ৰভু শ্ৰীৰামৰ প্ৰতি গভীৰ আস্থাৰ সৈতে জড়িত। এই ক্ষেত্ৰত চৰকাৰৰ নীৰৱতাও সন্দেহজনক। যেতিয়া এই প্ৰশ্ন উত্থাপন কৰা হৈছে যে দানৰ টকাত কোনো গণ্ডগোল হৈছে নেকি, তেতিয়া বিজেপিৰ প্ৰদেশ সভাপতিকে কি কৈছে আপুনি নিজেই শুনক। जो चढ़ावे की राशि है 7 करोड़ मंदिर से गायब हो गई है, सरकार इस पर चुप्पी साधे हुई है। ये सरकार का विषय नहीं है, मंदिर प्रशासन का विषय, मंदिर प्रशासन उसका जवाब देगी। लेकिन अभी तक इतना 7 करोड़ की राशि जो चढ़ावे की है गायब हो गई है, क्योंकि सनातन पर ये एक चोट है। और आपकी कहाँ पे कौन कह रहा गायब हो गई है? तो अखिलेश यादव ने तो अखिलेश यादव कहते रहे, उनका हम जवाब थोड़ी देते रहेंगे। শুনিলে, এয়াই হিন্দুত্ববাদী নেতাৰ ভাষ্য। ৰাম মন্দিৰৰ সুৰক্ষা আৰু নিৰীক্ষণৰ বাবে বৃহৎ ধন ব্যয় কৰা হয়। ইমান সুৰক্ষাৰ পাছতো যদি এই খবৰটোত সত্যতা প্ৰকাশ হয়, তেন্তে এইটো এক ডাঙৰ প্ৰশ্ন। এই বিষয়ত শংকৰাচাৰ্য অভিমুক্তেশ্বৰ আনন্দে আগ্ৰাত কৈছিল, যেতিয়া আপুনি চোৰক চকীদাৰ বনাব তেতিয়া সি কি কৰিব? আগতে মাটিৰ নামত হৈছিল, এতিয়া পোনপটীয়াকৈ দান বাকচৰ পৰা উলিয়াই লোৱা হৈছে। সমাজবাদী পাৰ্টীৰ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী পৱন পাণ্ডেয়ে দেওবাৰে দাবী কৰিছিল যে ৰাম মন্দিৰৰ পৰা 5ৰ পৰা 7 কোটি টকা চুৰি কৰা হৈছে। ইফালে সম্পত ৰায়ে কসম খাই কৈছে যে কোনো চুৰি হোৱা নাই। প্ৰিয় দৰ্শক, আপুনি শুনক সেই ভাষ্য। उसमें दान पात्र में पैसा देते हैं, अपनी आस्था जाहिर करते हैं। अगर उस पैसे में से जो सुनने में आ रहा है करोड़ रुपए की लूट हुई है, डकैती एक तरह से। अगर प्रभु श्री राम के मंदिर से पैसा चोरी हो रहा है, ये चोरी नहीं है, डकैती है। राष्ट्रीय अध्यक्ष ने जो लिखा है, मैं उनकी बात से पूरी तरह सहमत हूं, और कई पत्रकार बंधुओं ने अपने वॉल पे लिखा है। अभी तक ट्रस्ट का कोई जवाब नहीं आया। पहले भी हमने घोटाले खोले थे, जमीन का घोटाला हुआ था पहले, और विभिन्न तरह के घोटाले हुए। और सबसे बड़ी जांच का विषय तो यह है कि अभी जो पकड़ा गया, ये तो 1 हफ्ते का मामला है। जब से राम मंदिर में चढ़ावा चढ़ रहा है, जब से श्रद्धालु आ रहे हैं, जब से लोग दान पात्र में पैसा डाल रहे हैं, अब तो यह विषय है कि कब से चोरी हो रही है, कब से चोरी हो रही है। जांच तो इस विषय की होनी चाहिए कि कब से चोरी हो रही है। এই সকলো অভিযোগৰ ওপৰত ট্ৰাষ্টৰ সম্পত ৰায় আগবাঢ়ি আহিল, আৰু তেওঁ কৈছে যে এতিয়ালৈকে এনে কোনো কথাই পোহৰলৈ অহা নাই। श्री राम जन्मभूमि तीर्थ क्षेत्र अपने भिन्न भिन्न कार्यों का ऑडिट समय समय पर करता रहता है। हुंडी काउंटिंग कमरे का ऑडिट भी होता है। हुंडी काउंटिंग कमरे का ऑडिट राम जन्मभूमि तीर्थ क्षेत्र के न्यासीगण, कार्यकर्ता और स्टेट बैंक के कर्मचारी मिलकर करते हैं। ये कार्य कई दिनों तक चलता है। यही कार्य आजकल हो रहा है। कोई भी उल्लेखनीय बात
किसी के भी ध्यान में अभी तक नहीं आई है। প্ৰিয় দৰ্শক, আম আদমি পাৰ্টিৰ সাংসদ সঞ্জয় সিঙে কৈছে যে ইয়াত আগতে মাটিৰ খেল হৈছিল আৰু এতিয়া দানৰ টকাত লুট চলি আছে। इसमें जो एक उनके पदाधिकारी का बयान आया है वो भी साफ तौर पे मना नहीं कर रहे हैं। उसमें कहीं से भी वो ये नहीं मना कर रहे हैं कि भाई चोरी हुई या नहीं हुई। मैं पहले दिन से कह रहा हूं कि भारतीय जनता पार्टी के लोगों को, भाजपाइयों को प्रभु श्री राम में कोई आस्था नहीं है, कोई श्रद्धा नहीं है। ये फर्जी खाली अपने आप को राम भक्त बताने का काम करते हैं। इनसे सावधान रहना होगा। ये चंदा चोर लोग हैं, मैं पहले दिन से कह रहा हूं, तो इनसे सावधान रहिए। ये करोड़ों की चंदा चोरी का जो मामला हुआ है, नया जो मामला सामने आया है, इसको लेकर आवाज उठाइए। हम अपने भगवान श्री राम के नाम पर, मर्यादा पुरुषोत्तम भगवान श्री राम के नाम पर चंदा चोरी नहीं होने देंगे, उनके चढ़ावे में चोरी नहीं होने देंगे और इसके खिलाफ आवाज उठाते रहेंगे। প্ৰিয় দৰ্শক, শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ মহাসচিব সম্পত ৰায়ে অখিলেশ যাদৱৰ অভিযোগসমূহ সম্পূৰ্ণ ভিত্তিহীন বুলি কৈছে আৰু তেওঁ কৈছে যে ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ সময়ে সময়ে আভ্যন্তৰীণ অডিট হৈ থাকে। এই প্ৰক্ৰিয়াত ট্ৰাষ্ট আৰু ষ্টেট বেংক অৱ ইণ্ডিয়াৰ প্ৰতিনিধিসকল জড়িত থাকে। অডিটৰ প্ৰক্ৰিয়া বহুদিন ধৰি চলে। এই দিনবোৰতো একেই কাম চলি আছে। এতিয়ালৈকে কোনো বিশেষ কথা পোহৰলৈ অহা নাই। প্ৰিয় দৰ্শক, ছেপ্টেম্বৰ 2025 অযোধ্যাৰ ৰাম মন্দিৰৰ বাৰ্ষিক প্ৰতিবেদনত কোৱা হৈছিল যে 2024-25 বিত্তীয় বৰ্ষত 327 কোটি টকা বাৰ্ষিক আয় হৈছিল। সেই প্ৰতিবেদনত এইটো কোৱা হৈছিল যে বিত্তীয় বৰ্ষত হোৱা 327 কোটি টকা আয়ৰ ভিতৰত দানৰ পৰা 153 কোটি টকা পোৱা গৈছিল। আনহাতে বিভিন্ন বেংকত জমা থকা ধনৰ সুতৰ পৰা 173 কোটি টকা আয় হৈছিল। ৰাষ্ট্ৰৰ মতে প্ৰতিদিনে গড়ে 70,000 পৰা 80,000 লোক দৰ্শনৰ বাবে আহে। উইকেণ্ড আৰু বন্ধৰ দিনত এই সংখ্যা দুগুণৰ পৰা 3 গুণলৈ বৃদ্ধি পায়। কোৱা হয় যে ৰাম মন্দিৰলৈ প্ৰতি ঘণ্টাত প্ৰায় 2 লাখ টকা আহে। ভগৱানৰ নামত কি হৈ আছে এইবোৰ? ইয়াৰ সত্যাসত্য এতিয়া পোহৰলৈ আহিব লাগিব। কোন সেইসকল লোক যিসকল ইয়াত জড়িত? ৰাম ভক্তসকলৰ অনুভূতিৰ সৈতে কোনে খেলা খেলি আছে? সকলো কথা স্পষ্ট হ'ব লাগিব। আপোনাৰ মতামত কমেণ্ট বক্সত আমাক নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব্যুৰ' ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।